খুৰী যচোতে আপোনাৰ ঘৰতে ভাড়া আছিলে তেখেত কেতিয়াৰ পৰা আপোনাৰ ঘৰত ভাড়া দিয়া হৈছিল এই যোৱা আগষ্টৰ 24 তাৰিখৰ পৰা আমাৰ ঘৰত ভাড়া দিয়া হিচাপে থাকে আৰু সকলোৱে আছিলে নেকি অকলে আছিলে আৰু অসুখ হলে ঘৰৰ পৰা কাম কৰা ল'ৰা এটা আহে মাজে মাজে শুশ্ৰূষা কৰে আৰু বেছিকে অসুখ হলে মাকে আহে এসপ্তাহৰ কাৰণে থাকি গুচি যায় আৰু ইমানেই জানো আৰু আপুনি তেখেতক যেতিয়া লগ পাইছিল তেখেতৰ আচাৰ ব্যৱহাৰ কেনেকুৱা খুবেই ভাল অমায়িক ছোৱালী একোৱেই নাই লাষ্ট কেতিয়া লগ পাইছিল কালি লগ পাইছিল মই কালি শিৱ মন্দিৰত গৈছিলো তাকে প্ৰসাদ অকণ দি আহিছো আৰু চবকে আজি লগ পাইছিল আজি নাই কোৱা কালি লগ পাওঁতে কি কথা পাতিছিলে এই প্ৰসাদৰ কথাই আৰু অন্য একো কথা নাই আজি প্ৰথম কোনে দেখিলে মানে তেওঁলোকৰ অফিচৰ মানুহখিনি আহিলে আমাৰ ওপৰত আৰু ইটো পাৰ্টৰ জেঠা জেঠি ভাড়াতীয়া থাকে তেওঁলোকক মানে মাকে ফোন নাম্বাৰ দিছিলে মাকে ৰাতিপুৱা ফোন কৰিলে অন্যদিনা মাকক ৰাতিপুৱাই ফোন কৰি পেলাই কথাটো হেৰি হয় মাকে খা খবৰ লয় আজি মানে ৰিচিভ কৰা নাই যিহেতু ৰিচিভ কৰা নাই মাকে মেছেজ দিলে মেছেজতো ৰিপ্লাই নাই তাৰপিছত মাকে এই কি বুলি কয় এই অফিচৰ ষ্টাফক জনালে আৰু যোৱাচোন তোমালোকে চোৱা তাইৰ কিবা নে অসুখে তাই এনে দুৰ্বল অসুখ হয় তাৰপিছত অফিচৰ ষ্টাফখিনি আহিল ফোন অফিচতো ৰাতিপুৱাই গৈ পাব লাগে 9টা বজাত তেওঁলোকে গৈ পোৱা নাই যিহেতু পোৱা নাই তেওঁলোকেও মানে অফিচৰ অৰ্ডাৰ মতে পঠিয়াই দিলে ড্ৰাইভাৰ এজন আৰু লগতে লগত কাম কৰা আৰু পিয়নজন তেনেকে আহি পেলাই আমাৰ সেইখিনি সময়তে আৰু এই ভাড়াতীয়া জেঠাই আমাৰ বোৱাৰীক কৈ আছিল যে তোমালোকৰ ভাড়াতীয়া মাকে ফোন কৰি আছে পোৱা নাই যোৱাচোন তুমিও মাতা মই মাতিলো পোৱা নাই তুমি এতিয়া যোৱা এতিয়া মই মানে এই হস্পিটেলৰ পৰা আহি পাইছোহে আৰু তাৰপিছত তেতিয়া আৰু হেৰিয়ে বোৱাৰীয়ে ঢকিয়াওতে এনেকুৱাতে অফিচৰ ষ্টাফটো আহিলে তেওঁলোকে কৈছে আমাৰ ঘৰৰ পৰা মা দেউতাই দুৱাৰখন ভাঙিব কৈছে তেতিয়া আমাৰ বোৱাৰী আৰু উপায় নাই আৰু যিহেতু কি বিপদ হৈছে জানিবতো লাগিব পাৰ্মিশ্যন দিলে দুৱাৰখন ভাঙিব তেতিয়া ভাঙি পেলাই দেখিলে সেইটো অৱস্থা আপোনাৰ নামটো মোৰ নাম কুসুম ৰায়চৌধুৰী ইমানেই তেতিয়া গম পালো আৰু